কিমান আগবাঢ়িছে কলকাতাত বাংলাদেশৰ সাংসদ হত্যাৰ তদন্ত আৰক্ষীৰ অনুসন্ধানত নিতৌ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য সাংসদ আনোৱাৰুল আজিমৰ নগ্ন ছবি তুলি প্ৰথমে ব্লেকমেইল কৰিব খুজিছিল হত্যাকাৰীয়ে চেতনানাশক ঔষধ দি হানি ট্ৰেপত পেলাই এগৰাকী নাৰীৰ সৈতে নগ্ন ছবি তুলিব খুজিছিল হত্যাকাৰী দলে উদ্দেশ্য আছিল বুজন পৰিমাণৰ ধন দাবী কৰা কিন্তু আজিমৰ জ্ঞান ঘূৰি নহাত এনে কৰিব নোৱাৰিলে হত্যাকাৰীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা এক অভিযুক্তৰ বৰ্ণনাৰ ভিত্তিত আৰক্ষীয়ে কলকাতাৰ এটা খালত সাংসদ আজিমৰ দেহৰ অংশ বিচাৰি চলাইছে অভিযান কলকাতাৰ নিউ টাউনৰ এটা অভিজাত ফ্লেটত যোৱা 13 মে'ত সংঘটিত হত্যাকাণ্ডৰ পিছত খণ্ড বিখণ্ড কৰা হৈছিল আজিমৰ দেহ হত্যাকাৰীক 5 কোটি বাংলাদেশী টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আখতাৰুজ্জামানে পিছে আমেৰিকাৰ নাগৰিকত্ব থকা বাংলাদেশত জন্মা আখতাৰুজ্জামানে 18 মে'তেই নিউয়ৰ্কলৈ পলায়ন কৰা বুলি ওলাইছে খবৰ কিন্তু কিয় আজিমক হত্যা কৰা হ'ল তাৰ সুস্পষ্ট কাৰণ এতিয়াও জানিব পৰা নাই ভাৰত কিংবা বাংলাদেশৰ তদন্তকাৰীসকলে ব্যৱসায়িক লেনদেন আধিপত্য বিস্তাৰৰ লগতে অন্যান্য কাৰণ ইয়াৰ আঁৰত থকাৰ সন্দেহ কৰিছে ঢাকা আৰক্ষীয়ে তেওঁলোকৰ অনুমান ব্লেকমেইলিং আছিল এইবিলাকৰ মাজৰ মাত্ৰ এটা কাৰণ ইফালে আজিমৰ হত্যাক লৈ বাংলাদেশৰ সংসদীয় ৰাজনীতিত এক সমস্যাৰ সৃষ্টি হৈছে মৃতদেহ বিচাৰি নাপালে আজিমৰ আসনখন শূন্য ঘোষণা কৰাত দেখা দিব পাৰে জটিলতাই সংসদৰ তৰফৰ পৰা আজিমৰ আসনখন শূন্য ঘোষণা কৰি সোনকালেই অধিসূচনা জাৰি কৰাৰ কথা নিউজ ডেস্ক দেশ টুডে